নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ এগৰাকী দুগৰাকী নহয় 50 গৰাকী এই এজন পিএইচডি ছাত্ৰৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰ। নাৰীজনিত অপৰাধমূলক ঘটনাসমূহ সমগ্ৰ বিশ্বতে দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য'ত এজন যুৱকে এগৰাকী দুগৰাকী নহয় কমেও 50 গৰাকী যুৱতীৰ সৈতে অপৰাধ সংঘটিত কৰিছে। অপৰাধীৰ কোনো ধৰ্ম নাথাকে। অপৰাধ এক মানসিক বিবৃতি। আধুনিক সমাজত দিনক দিনে মানুহৰ মাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা। হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ দৰে ঘটনাই চিন্তিত কৰিছে সচেতন সমাজক। বিশেষকৈ নাৰীজনিত অপৰাধমূলক ঘটনাসমূহ সমগ্ৰ বিশ্বতে দেখিবলৈ পোৱা যায়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে। এজন অপৰাধীয়ে একাংশ মহিলাৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে, যিয়ে কেৱল এগৰাকী দুগৰাকী নহয় 50তকৈও অধিক মহিলাৰ সৈতে অপৰাধ সংঘটিত কৰিছে। দ্বিতীয়টো খবৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। অৱশেষত ঘোষণা হ'ল ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দিন। আগন্তুক মে মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচনী আয়োগে ঘোষণা কৰে। অৱশেষত ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে এক সংবাদমেল সম্বোধন কৰি নিৰ্বাচনৰ দিন ঘোষণা কৰে। আয়ুক্তগৰাকীয়ে জনায় যে এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নামনি অসমত। ইয়াৰ উপৰি এইবাৰ বেলট পেপাৰৰ যোগেদি সম্পূৰ্ণ হ'ব ভোটদান প্ৰক্ৰিয়া। তৃতীয়টো খবৰ শ্ৰীমন্ত শংকৰদেৱৰ মৰ্যাদা হানিৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰলৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে। দলটোৱে কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰখনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৰ্যাদা লাঘৱ কৰাৰ চেষ্টা কৰিছে। চতুৰ্থটো খবৰ ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে। কিয় এই সিদ্ধান্ত লোৱা হৈছে জনাই আছো সুবিশেষ। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বেয়া খবৰ, কিয়নো বাতিল হৈছে সকলো ৰাজ্যিক কৰ্মচাৰীৰ ছুটি। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব। এই মুহূৰ্তত দিবলৈ ওলাইছো পঞ্চমটো খবৰ। জনতাৰ মূৰত মাধমাৰ ঔষধৰ পাছত এইবাৰ বৃদ্ধি হ'ল টোল কৰ। ইফালে যদি ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা, আনফালে আকৌ ৰাজ্যত বৃদ্ধি হ'ল টোল কৰ। প্ৰতিখন টোল গেটত এখন সৰু বাহনে দিব লাগিব 5ৰ পৰা 10 টকা। লগতে গুডুৰ সামগ্ৰী কঢ়িওৱা যান বাহনৰ বাবে 20ৰ পৰা 25 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। 900 ঔষধৰ দাম বৃদ্ধিৰ পাছতেই টোল কৰ বৃদ্ধিক লৈ এতিয়া ক্ষোভ উজাৰিছে সাধাৰণ নাগৰিক তথা বাণিজ্যিক যান বাহনৰ গৰাকীসকলে।